কৰি চাওক যে আমি ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে এই যি দুই নৰধম বৰ্তমান সময়ত নগাঁও যি সদৰ আৰক্ষী থানাত বৰ্তমান সময়ত ৰখোৱা হৈছে যিকোনো মুহূৰ্তত আদালতলৈ এই দুই নৰধমক লৈ যোৱা হ'ব। কিন্তু চাওক যে এই যি দুই নৰধমক বৰ্তমান সময়তো নগাঁও সদৰ আৰক্ষী থানাত ৰখোৱা হৈছে। এই যি দুই নৰধমে যি কাণ্ড সংঘটিত কৰিলে সঁচাকৈ কিন্তু যিসকল নাৰী সমাজ আছে নাৰী সমাজ কিন্তু সুৰক্ষিত নহয়, তেওঁলোকে প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছিলে। কিন্তু চাওক আমি এই মুহূৰ্তত আমি যদি ক'বলৈ যাওঁ যে বিগত 16টা দিনে এই দুই নৰধম পলাতক অৱস্থাত আছিলে। ফৰিদুল ইছলাম যিটো নৰধম ডিমাপুৰত পলাতক অৱস্থাত আছিল আৰু যিটো গোলাপউদ্দিন লাহৰীঘাটৰ এটা চৰত পলাতক অৱস্থাত আছিল বুলি আমি বিশেষ সূত্ৰে আমি জানিব পাৰিছোঁ। কিন্তু চাওক যে এই যি দুই নৰধমে যোৱাকালিৰ দিনটোত নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰিছে আৰু তাৰ পিছতেই নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিন্তু আজিৰ দিনটোৰ কথা যদি কওঁ, আজি কিন্তু ঢিঙৰ যিসকল মহিলা আছে যুৱতী আছে সকলো কিন্তু ৰাজপথলৈ ওলাই আহি তেওঁলোকে মন্তব্য আগবঢ়াইছে যে ঢিঙত যিটো কাণ্ড সংঘটিত হ'ল, এগৰাকী নাবালিকা টিউচনৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত খুদ গধূলিত যিটো ধৰ্ষণ কাণ্ড সংঘটিত হ'ল, সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছিলে। সমগ্ৰ ৰাজ্যজুৰি নাৰী সমাজ জাগ্ৰত হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। নাৰী সুৰক্ষা দিব লাগে, নাৰীক যিসকলে আচলতে সন্মান কৰিব নোৱাৰে, নাৰীক যিসকলে আচলতে এনেধৰণৰ যি অনৈতিক কাৰ্যকলাপ সংঘটিত কৰে, নাৰীক সন্মান জনাব নোৱাৰাৰ যিসকল অপৰাধী তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰাটো নাৰী সমাজে বিচাৰিছে। আৰু এই মুহূৰ্তত অন্য এটা প্ৰসংগ আমি উল্লেখ কৰিব বিচাৰিছোঁ। এই ঢিঙৰ যি নাবালিকা ধৰ্ষণ কাণ্ডৰ যি তিনিটাকৈ অভিযুক্ত আছিলে, তফাজুল ইছলাম, ফৰিদুল ইছলাম আৰু গোলাপউদ্দিন, এই তিনিটা কিন্তু নৰধম চৰকাৰী ভূমিত তেওঁলোকে বাসস্থান পাতি দীৰ্ঘদিনৰ পৰা তেওঁলোকে বসবাস কৰি আছিলে। আৰু ঢিঙৰ ৰাইজে বিচাৰিছে যে চৰকাৰী ভূমিত তেওঁলোকে বসবাস কৰি দীৰ্ঘদিনৰে পৰা এনেধৰণৰ যি অসামাজিক কাৰ্যকলাপৰ লগত জড়িত হৈ আছিলে, এই যিসমূহ ভূমি আছিলে এই ভূমিসমূহ উচ্ছেদ অভিযান চলাব লাগে। উচ্ছেদ অভিযান চলাই ঢিঙৰ যিসমূহ অপৰাধজনিত ঘটনা, আচলতে অপৰাধ আৰু অপৰাধীৰ কোনো জাত আৰু তেওঁলোকৰ ধৰ্ম নাই, এনেধৰণৰ অপৰাধজনিত ঘটনা তেওঁলোকে বাৰম্বাৰ যাতে সংঘটিত কৰিব নোৱাৰে তাৰ বাবে নগাঁও আৰক্ষী কঠোৰ হোৱাটো প্ৰয়োজন, অসম আৰক্ষী কঠোৰ হোৱাটো প্ৰয়োজন। এই মুহূৰ্তত যিহেতু আমাৰ লগত দল সংগঠনৰ বিষয়ে আমি দেখা পাইছোঁ, আমি জানিবলৈ বিচাৰিম যে এই যি অপৰাধী বৰ্তমান সময়ত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু কিছু সময়ৰ পাছতেই যিকোনো মুহূৰ্তত আদালতত হাজিৰ কৰোৱা হ'ব, কি ক'ব যে অপৰাধীৰ ক্ষেত্ৰত কেনেধৰণৰ শাস্তি হোৱাটো বিচাৰে আপোনালোকে? ডিঙৰ যিটো নাৰকীয় ঘটনা সংঘটিত হৈছিল, এই ক্ষেত্ৰত বিভিন্ন দল সংগঠন, আমিও সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাজপথত আমি আহিছিলোঁ আৰু প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ একমাত্ৰ আমাৰ অসমীয়া জীয়ৰীজনৰ ন্যায় বিচাৰি। কিন্তু এই ঘটনাৰ আলম লৈ একাংশ ব্যক্তিসকলে, একাংশ জাতীয়বাদী ব্যক্তিসকলে বিশেষকৈ আমাৰ মুছলমান সমাজত বিভিন্ন ধৰণৰ তাচ্ছিল্য ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ উচতনিমূলক বক্তব্য কৰি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে এই দুয়োজন ব্যক্তি ফৰিদুল ইছলাম আৰু গোলাপউদ্দিন, এই দুয়োজন ব্যক্তিক যি সময়ত আজি 15 দিন হৈ গ'ল আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছিল। আৰু তেনে সময়ত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বই যোৱা ৰাতি আপোনাৰ ডিমাপুৰৰ পৰা এজনক ফৰিদুল ইছলাম, আন এজনক মৰিগাঁও বিহাই এটা স্থানৰ পৰা আমি সংগ্ৰাম পৰিষদৰ নেতৃত্ব লৈ আৰক্ষীক আমি সমজাই দিছোঁ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই, কিন্তু তেওঁলোকে সমৰ্পণ কৰিছে আৰু সম্পূৰ্ণভাৱে আমাৰ নেতৃত্বত কৰিছে। আৰু প্ৰশাসনৰ লগত আমাৰ যোগাযোগ এটা আছিল। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম। আমি সবিশেষ তথ্যসমূহ আপোনালোকক জনাম, যিহেতু স্থানীয় লোকসকলৰ যথেষ্ট ক্ষোভ আছে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।